নমস্কাৰ, মুন্নাৰ কিচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। সুদূৰ ৰাজস্থানৰ পৰা আজি আমাৰ পৰিয়ালটো সদায় ৰক্ষণাবেক্ষণ দি থকা মা আহি পালে, অৰ্থাৎ মা মনসা। ককা আৰু আজু ককাৰ দিনৰে পৰা কৰি অহা মনসা পূজা ভাগত আমাৰ মন্দিৰত কেতিয়াও স্থায়ীভাৱে মনসা মূৰ্তি ৰখা হোৱা নাছিলে। প্ৰতি বছৰে পূজা কৰাৰ পাছত মনসা মূৰ্তি বিসৰ্জন দিয়া হয়। এইবাৰ ভণ্টিয়ে ভাবিলে এটা স্থায়ীভাৱে মূৰ্তি ৰখাৰ কথা, আৰু সেইকাৰণে ৰাজস্থানত মাৰ্বল পাথৰৰ মূৰ্তি এটাৰ অৰ্ডাৰ দিছিলে। আৰু অৱশেষত আজি মা আহি পালে সুদূৰ ৰাজস্থানৰ পৰা। 5 ফুট ওখৰ যথেষ্ট ওজন থকা মাক নমাবৰ কাৰণে আমি এখন হাইড্ৰাও আনিছিলোঁ, আৰু হাইড্ৰাৰ পৰা নমোৱাৰ পাছত এয়া মাক বেদীত লৈ যোৱা হৈছে। সকলোৱে অশেষ চেষ্টা কৰিছে যাতে কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ মাক বেদীত প্ৰতিষ্ঠা কৰিব পৰা যায়। 16 জুনত অৱশ্যে মা আহি পাইছিলে আমাৰ ঘৰ, আৰু আজি হৈছে 29 জুন। আজি আছে মা মনসাৰ প্ৰাণ প্ৰতিষ্ঠা অৰ্থাৎ চকু দান। মাত্ৰ 3 দিনৰ ভিতৰতে এই সিদ্ধান্ত লোৱা হৈছিলে যে প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ কথা। আৰু ৰাতিপুৱাৰ পৰা এয়া দেখিছেনে কিমান বৰষুণ। বহুতেই ভাবিছিলে 3 দিনত কেনেকৈ এখন মনসা পূজা পতাৰ আয়োজন কৰিব পাৰি, কিন্তু সকলোৱে ইমান বেছি হাতে কামে লাগিলোঁ যে অসম্ভৱকো সম্ভৱ কৰি তুলিলোঁ। আৰু আনপিনে এয়া বাই লাড়ু পিঠাখিনিও বনাই আনিলে। ৰাতিপুৱাৰ পৰা হৈ থকা বৰষুণ জাকৰ মাজতো ওচৰ পাজৰৰ সকলোৱে আহি নিজৰ নিজৰ কামবোৰ খুব ধুনীয়াকৈ সুন্দৰভাৱে কৰে। আৰু লগতে এতিয়া মই আপোনালোকক লৈ যাম মা মনসা মন্দিৰত বৰ্তমান কি হৈ আছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। মা মনসা পূজাৰ এতিয়া নৈঘাটলৈকে পানী উঠাবলৈ যোৱা হ'ব, আৰু পুৰোহিতে এই সকলোখিনি ঘটকেইটা ৰেডি কৰি দিছে। আনপিনে এইটো হৈছে মেইন ঘট, আৰু এইটো এতিয়া তেওঁ ৰেডি কৰি আছে। এতিয়া আমি নৈঘাটলৈকে যাম, আৰু আপোনালোককো লৈ যাম। নৈঘাটত আচলতে কি হয় নিশ্চয় দেখাম। আমাৰ পৰিয়ালটোৰ লগতে আমাৰ ওচৰৰ পাজৰৰ সকলোৰে মা মনসা পূজা ভাগৰ লগত যথেষ্ট আৱেগ জড়িত হৈ আছে। প্ৰতিকূল বতৰকো নেওচি তেওঁলোকেও নৈঘাটলৈ আহিলে। এতিয়া আমি আহি পালোঁ নৈঘাট। এইখন আমাৰ ঘৰৰ ওচৰতে হয় শাকতোলা নৈ। আৰু মা মনসা দেৱীৰ পূজাৰ কাৰণে বোৱতী নৈৰ পৰা যি পানী উঠোৱা হয় তাত অকণমান নিয়মটো বেলেগ ধৰণৰ হয়। প্ৰথমতে নৈ পাৰতে অকণমান আটাৰে আঁকি লৈছে, তাত এখন পদুমৰ পাত দিছে, মেইন ঘটটো ৰাখিছে, আৰু কাষতে ধূপ আৰু চাকিও জ্বলাই লৈছে। গোটেইখিনি মই আপোনালোকক দেখাই গৈ থাকিম। তুলসী পাত, বেলপাত, লগতে দুবৰি ফুল, তিলেৰে ঘটত পূজা কৰা হৈছে। জলদেৱতাকো পূজা কৰা হ'ব। যিসকল আয়তী আছে তেওঁলোকে উৰুলি আৰু নিজৰ নিজৰ গীতবোৰো পৰিৱেশন কৰিব, আৰু যিসকল শুকনানী গোৱা ওজাপালি আহিছে তেওঁলোকেও খুব ধুনীয়াকৈ গীতবোৰ পৰিৱেশন কৰিব। আহকচোন চাওক।
নৈপাৰৰ মেইন ঘাটত পূজাভাগ শেষ হোৱাৰ পাছত আৰু লগতে ওজাপালিসকলৰ গীত পৰিৱেশনৰ শেষত এয়া লাহেকৈ কাপোৰখন গুচাই পেলাই এতিয়া নৈৰ পৰা পানী উঠোৱা হ'ব। মেইন ঘটটোত পূজা কৰাৰ পাছত গোটেইখিনি সামগ্ৰী নৈত উটুৱাই দিয়া হৈছে আৰু তাৰ পাছত এয়া মেইন ঘটত পানী ভৰোৱা হয় আৰু মেইন ঘটত পানী ভৰোৱাৰ পাছত লাহে লাহে গোটেইকেইটা ঘটত পানী উঠোৱা হয়। পানী তুলি অহাৰ পাছত মন্দিৰৰ সন্মুখত থকা এই কলগছৰ তলত আকৌ ঘটক পূজা কৰা হ'ব আৰু লগতে ঘটক প্ৰদক্ষিণো কৰা হ'ব। মই আগৰ ভিডিঅ'টো আপোনালোকক দেখাই लक्ष्मी सुपत्ना अहोरात्रवस्य निकटने रूपमस्सुना व्यक्तिनिष्ठं मिशनं सर्वलोकमित्रं महालक्ष्मी देवी मिशनं पंडराजोड़े रंग इके এতিয়া মা মনসাৰ চকুদান হৈ আছে, পূজাৰীয়ে ভিতৰত চকুদান কৰি আছে আৰু সেইকাৰণে কাপোৰখন এনেকৈ ধৰি ৰখা হৈছে।
পানী তুলি অহাৰ পাছত মা মনসাৰ চকুদানৰ পাছত আৰু মেইন পূজা ভাগৰ আগত আৰু কিছু নিয়ম আছে। গুৰুজন আৰু পুৰোহিতক চৰণ ধোৱা, লগতে সকলোকে বৰণ দিয়াৰ নিয়ম আছে। ককা আৰু আজু ককাৰ দিনৰে পৰা যি আমাৰ ঘৰখনত 7 দিনীয়া মনসা পূজা বা মাৰৈ পূজা আৰু সময়ৰ লগে লগে 5 দিন আৰু বৰ্তমান যে 3 দিনীয়াকৈ কৰা হয়, যিহেতুকে এতিয়া বৰদেউতাহঁতো বৰ্তমান নাই আৰু দেউতাহঁতৰো বয়স বাঢ়ি আহিছে, সেইকাৰণে ভাবিলোঁ নতুন প্ৰজন্মৰ কাৰণে এই নিয়মখিনিও এনেকৈ স্মৃতি হিচাপে ইয়াতে আবদ্ধ কৰি ৰাখোঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে গুৰুজনক চৰণ ধোৱা হয়, তাৰপাছত পুৰোহিতক চৰণ ধোৱা হয় আৰু এয়া গুৰুজনক বৰণ দিয়া হৈছে। দাদা এফালৰ পৰা দি গৈ আছে, তাৰপাছত ইয়াতে পুৰোহিতক বৰণ দিয়া হ'ব। আৰু এই পুৰোহিতৰ দেউতাকে আচলতে আমাৰ ককা আৰু আজু ককাৰ দিনৰে পৰা মা মনসা পূজা ভাগ কৰি আহিছিলে আৰু তেওঁ নোহোৱা হোৱাৰ লগে লগে এখেতে বৰ্তমান আমাৰ মনসা পূজা ভাগ কৰি আহি আছে। বৰণ দিয়াৰো কিছু কিছু নিয়ম আছে। প্ৰথমতে হাতত অকণমান ফুল দিয়া হয় আৰু তাৰ পাছতে এখন এখনকৈ হাতত বৰণ উঠাই দিয়া হয়। বৰণ সাধাৰণতে জুৰীয়া নে বেজুৰীয়াকৈ দিয়া হয়, এবাৰ কমেণ্ট কৰি জনাবচোন। তাৰপাছত এয়া ওজাপালিসকলক বৰণ দিয়া হৈছে। এইজন হৈছে মেইন ওজাপালিজন, তেওঁক বৰণ দিয়া হৈ গ'ল আৰু তাৰপাছত তেওঁৰ লগত যিকেইজন থাকে, পালি সাধাৰণতে 5জনে থাকে আৰু 5জন পালিক এয়া এতিয়া দাদা আকৌ বৰণ দিবলৈ আৰম্ভ কৰিছে। তেওঁলোককো এজন এজনকৈ ফুল দি গৈছে আৰু তাৰ পাছত এয়া বৰণ দি গৈছে। আজি মই ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকক দেখাই গৈ আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু লগতে কমেণ্টত জয় মা মনসা বুলি পেলাই লিখি দিব। আৰু এয়া মই আকৌ পৰিৱেশটো দেখাইছোঁ। এয়া দাদা, ভিনদেউ, দেউতা আৰু ওচৰৰ খুৰাহঁত বহি আছে। দাদাই মোক জোকাই আছিলে যে মই ভিডিঅ'ত হেনো তেওঁলোকক উঠোৱা নাই। বৰণৰ পিছত এয়া আকৌ পুৰোহিত পূজাত বহিছিল। এয়া পূজা ভাগ আৰম্ভ কৰিছে। পূজাৰ শেষৰ অংশ মই আপোনালোকলৈ লৈ আহি আছোঁ। তেতিয়ালৈ সকলোৱে ভালে থাকক। বাই বাই।